আমি গৈ আছোঁ আমাৰ ঘৰৰ পাছফালে থকা বাগানখনলৈ ভণ্টীয়ে ৰিলচ বনাবৰ কাৰণে। তাই ৰিলচ বনাব আৰু আমাৰ দুজনীক লগত লৈ আনিছে। ইফালে আমি খাল পাৰ হ'বই পৰা নাই। তাই যে কেনেকৈ আমাতকৈ আগত খাল পাৰ হ'ল, আনকি তাই মেখেলাও পিন্ধি আছে। সেইফালে আমাৰ ঘৰ আৰু এয়া বাগান, লোকৰ বাগান। এতিয়া মই তাই ৰিলচ বনাই দিলোঁ আৰু তাই ৰিলচ বনাই দিবৰ কাৰণে মই বাগানৰ ভিতৰলৈ সোমাই যাওঁতে বহুত দুখ পালোঁ। ঘৰলৈ গৈ আছোঁ, এতিয়া বহুত গৰম দিছে পথাৰত। এয়া আমাৰ ঘৰৰ পাছফালে বাঁহনিৰ তলত মোৰ ভণ্টি দুজনীৰ লগত আহি সৰু সৰু ছোৱালীবোৰে বিহু প্ৰেক্টিছ কৰি আছে। আৰু ইহঁতে প্ৰেক্টিছ কৰোঁতে ইমান কাজিয়া কৰে নহয়, বহুত হুলস্থুল কৰে। আৰু মায়ে ইহঁতক পানী বিস্কুট যোগান ধৰি আছে। ইহঁতৰ বোলে নাচি নাচি ভাগৰ লাগিছে আৰু সৰু ল'ৰা ছোৱালীৰ গাত বোলে ভগৱান থাকে। কথাটো হয়। এয়া মোৰ মা আৰু এই পোৱালিটোৰ কথা শুনো। মা নামটো কি? পাপা নামটো? বা নামটো? বা নামটো কি?